নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা বিশেষ খবৰ দিবলৈ লাইছো পেট এক্সামৰ সম্পৰ্কত পেট এক্সামৰ যোগেদি আপোনালোকে ৰেগুলাৰ মোডত ডিলিট কৰিব পাৰিব ইতিমধ্যে এটা খবৰ আহিছে পেট এক্সামৰ সম্পৰ্কত যিসকলে ডিলিট কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব ইতিমধ্যে পৰ্টেল মুকলি কৰি দিছে কৈ দিছো মই আপোনালোকক ৱেবছাইটটো কৈছো আপোনালোকে scert.pet.coin এই ৱেবছাইট গৈ আপোনালোকে চাব পাৰিব গোটেই ডিটেইলছখিনি চাব পাৰিব কি লাগিব আৰু ইয়াত কোৱা হৈছে যে এক নম্বৰতে ওপেনিং অফ দা অনলাইন সাবমিশন অফ এপ্লিকেশন অনলাইন কৰিব পাৰিব আপোনালোকে 22 জুলাই তাৰিখৰ পৰা আৰু ক্লোজড অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ ফি পেমেন্ট আপোনালোকে সাবমিট কৰাৰ আৰু লগতে উইথ পেমেন্ট দিব লাগিব আপোনালোকে 11 আগষ্টৰ ভিতৰত আপোনালোকে দিব লাগিব 11 আগষ্টলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু মানে সাবমিশন মানে কৰিব পাৰিব সাবমিট কৰাৰ লাষ্ট ডেটটো দিয়া হৈছে ইয়াত গতিকে আৰু তেতিয়ালৈকে পাৰিব আপোনালোকে মানে যেটো ফিজ দিব লাগিব তাৰ কাৰণে এটা ফিজ কাটিব আৰু ডাউনলোড অফ এডমিট কাৰ্ড আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 1 সেপ্টেম্বৰ তাৰিখৰ পৰা আৰু ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট মানে পেট এক্সাম 2024 পৰীক্ষাটো হ'ব 8 সেপ্টেম্বৰ তাৰিখে আৰু 5 নম্বৰতে আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট ঘোষণা কৰিব 23 সেপ্টেম্বৰ তাৰিখে যি সকলে পেট এক্সামত বহিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব এই সিস্টেমটো ভাল হৈছে আগতে এনেকুৱা পেট এক্সাম হোৱা নাছিলে এনেকে ডাইট সমূহতে এক্সাম সমূহ পাতে তাতে এনে পাস কৰিব লাগিছিল এতিয়া সিস্টেমটো ভাল কৰিছে পেট এক্সাম হিচাপে উলিয়াইছে গতিকে আপোনালোক যি সকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন আবেদন কৰিব অহা কালিৰ পৰা আজি হ'ল ভিডিও বনাই থকা লাগে 21 তাৰিখ অহা কাইলৈ 22 তাৰিখ এতিয়া কি লাগিব সেই সম্পৰ্কে মই আপোনাক জনাব বিচাৰিছো এতিয়া মই আপোনাক জনাব বিচাৰিছো যিখিনি কথা জানিব লাগে সেইখিনি জনাম ইয়াত মিনিমাম educational qualification to বিচাৰিছে the candidates must have passed higher secondary 10+2 from recognized board oblique council with at least 50% marks in aggregate excluding marks secured in optional extra fourth subject মানে at least 50% marks লাগিব যি সকল জেনাৰেল ক্যাটেগৰী হক বা ওবিসি ক্যাটেগৰী হক তেওঁলোকৰ 50% মাৰ্কস তো লাগিব কিন্তু যি সকল এসসি এসটি প্লেন এসটি হিলছ হয় তেওঁলোকৰ কাৰণে 5% টা ৰেহাই থাকিব তেওঁলোকৰ মানে 45% মাৰ্কস হলে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত এজ লিমিটটো দিয়া হৈছে the candidate must not be less than 18 years and not more than 34 years as on 1 July 2024 মানে 1 July 2024 চনৰ 1 July পৰা তেখেতৰ 34 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব আৰু 18 বছৰতকৈ কম হ'ব নালাগিব তেওঁলোকেহে আবেদন কৰিব পাৰিব ইয়াত কোৱা হৈছে ৰিজাৰ্ভেশন সিট মানে ৰিজাৰ্ভেশন সিট থাকিব ৰিজাৰ্ভেশন অফ সিটস ফৰ ক্যান্ডিডেটস বিলংগিং টু ৰিজাৰ্ভ ক্যাটেগৰিজ ইনক্লুডিং ওবিসি এমওবিসি এসসি এসটি প্লেন এসটি হিলছৰ কাৰণে ৰিজাৰ্ভেশন থাকিব person with disability pwd সকলৰ কাৰণে ৰিজাৰ্ভেশন থাকিব ews will be per reservation policy ews ৰ কাৰণে ৰিজাৰ্ভেশন থাকিব how to apply candidates must submit their application from through online mode only by visiting the official website আপোনালোকে ভিজিট কৰিবলৈ অফিচিয়েল ৱেবছাইটটো দিয়া আছে scert.pet.co.in এই ৱেবছাইট গৈ আপোনালোকে মানে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন ফিজ তো ইয়াত উল্লেখ কৰিছে 600 আপোনালোকে দিব লাগিব আৰু এডমিট কাৰ্ড আপোনালোকে পাই যাব scert.pet.coin এই ৱেবছাইট গৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু ভেনু ফৰ প্ৰি টেষ্ট পেট 2024 ভেনু ইয়াত কোৱা হৈছে the venue for pre-entry test PET 2024 will be allocated in the district select by candidates during submission of online application form যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্মখন সাবমিট কৰিব তেতিয়া আপোনালোকে ডিস্ট্ৰিক্টখন সিলেকশন কৰি দিব লাগিব কোড আপুনি পৰীক্ষাটো দিব সিলেকশন কৰি দিব লাগিব এইখিনি কথা আপোনালোক জানিবলগীয়া আছিল
আৰু বিশেষ জানিবলগীয়া নাই বুলি মই ভাবোঁ যদি কিবা জানিবলগীয়া আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম